পোনে পোনে থকা সেই ভাত সব নিয়ম হয়, প্ৰাক্তন ন্যায়াধীশদেৱ ৰঞ্জন গগৈদেৱ আমাৰ মাজলৈ আহিছিল। আজি হঠাতে আমি খবৰ পালোঁ যে মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ আৰু চামগুৰি সত্ৰ চাব পোনপ্ৰথমতে আমাৰ সত্ৰ দৰ্শন কৰিবৰ বাবে আহিল। আমি তেখেতক আদৰণি জনাই নি মহাপ্ৰভু যাদৱৰায়ক সেৱা কৰাই তাৰপিছত প্ৰভু ঈশ্বৰৰ ওচৰত কিছু সময় বাৰ্তালাপ কৰিলে। ভাল লাগিলে, তেখেতে সত্ৰৰ বিষয়ে জানিবলৈ বহুত উৎসুক আৰু এই যাত্ৰাত তেখেতৰ লগত সহধৰ্মিনী আৰু তেখেতৰ বন্ধু দুজনো লৈ আহিছে। সত্ৰৰ পৰিৱেশ দেখুৱালে, ভকতসকল কেনেকৈ থাকে, কেনেকৈ খোৱা বোৱা কৰে, প্ৰভু সহও কিছু সময় কথা বতৰা পাতি এতিয়া ডিব্ৰুগড় অভিমুখে প্ৰস্থান কৰিছে। প্ৰথমবাৰৰ বাবে আহিছে মাজুলীলৈ প্ৰথমবাৰৰ বাবে তেখেত আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।